সকলোকে স্বাগতম জনাইছো স্কৰডেমিৰ আন এটা ভিডিঅ'লৈ আজি মই শাৰ্মিষ্ঠাই আপোনালোকৰ লগত ডিসকাস কৰিম কিছু সংখ্যক পলিটি কোৱেশ্চনছ সিটেটৰ PYQ বেস কৰি অনা হৈছে এটা প্ৰশ্ন ঠিক আছে আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ ইতিমধ্যে কৰিছে তেনেহলে ইয়াৰে কিছু সংখ্যক কোৱেশ্চনছ আপোনালোকে দেখিছে নিশ্চিত ৰূপে আৰু মই এটো কথা ক'বলৈ বিচাৰো যে পলিটি পোৰশন আমি যদি স্কিপ কৰো আমাৰ বহুখিনি মাৰ্কস আমি হাতৰ পৰা এৰি যোৱা দেখিবলৈ পাও আমি হয়নে সো আমি কি কৰিব লাগিব পলিটি কোৱেশ্চনছ বোৰ ভালদৰে বহুত বেছি টাফ লেভেলৰ পলিটি কোৱেশ্চনছ নুখুধাই সিটেটত কিন্তু যিখিনি সুধা হৈছে ঠিক আছে যিখিনি সুধিছে আমাক এতিয়াৰ in the present times ঠিক আছে আমি এইখিনি কি attempt কৰিবলৈ চেষ্টা কৰিম ঠিক আছে comparatively যদি আপোনালোকে analyze কৰিছে পেপাৰ কেখন তেনেহলে আপোনালোকে গম পাব যে earlier years বোৰ অকমান easy questions সুধিছিলে পলিটি পোৰশনৰ পৰা but recent times অকমান আপগ্ৰেড কৰিছে ঠিক আছে সো আমি কিছুমান recent times ৰ পৰাই PYQ চাম আৰু যি দৰে মই অলৰেডি কিছুমান ভিডিওজত মেনশন কৰি দিছো যে পলিটিৰ পৰা বহুত ইম্পৰ্টেন্ট পাৰ্ট আহে বহুখিনি মাৰ্কস পলিটিৰ পৰা আপোনালোকে স্কোৰ কৰিব পাৰে সো পলিটি ঠিক আছে কোনো by any means any reason আপোনালোকে পলিটি স্কিপ নকৰে আৰু যদি কৰিম বুলি ভাবিছে দেন এতিয়াও সময় আছে আপোনালোকে PYQs ৰ ভিডিও চাওক বা PYQs লগালে আপোনাৰ এটা আইডিয়া আহি যাব ঠিক আছে সো আজিৰ ভিডিওটো তেনেকুৱাই কিছু সংখ্যক ইম্পৰ্টেন্ট PYQs based on polity questions মই লৈ আনিছো আহক একেলগে প্ৰ্যাকটিস কৰো আৰু আপোনালোকক সফল হ'বলৈ মই যাতে সহায় কৰিব পাৰো ঠিক আছে ওকে সো আজিৰ প্ৰথম কোৱেশ্চনটো আমি স্টার্ট কৰিম ঠিক আছে প্ৰথম কোৱেশ্চনটো ৰিপ্ৰেজেন্টেটিভ অফ ডাইভাৰ্সিটিৰ কথা সুধিছে আপোনালোকৰ পলিটি পোৰশনত ঠিক আছে আপোনালোকৰ পলিটি পোৰশনত একদম যেটো পলিটিক্যাল লাইফ পোৰশনত একদম যেটো ফাৰ্স্ট পাৰ্টতে আমাৰ ডাইভাৰ্সিটিৰ টপিকটো দিয়া হৈছে হয়নে Okay, so আমাক already কি diversity topic to আমাক already as a major part দিয়া হৈছে so diversity পৰা question previous years papers ত আহিছে ঠিক আছে so what is not representative of diversity বুলি সুধিছে মই বাৰে বাৰে কৈছো আপোনালোকক question টো যেতিয়া পঢ়িব তেতিয়া কি কৰিব লাগিব আমি two times পঢ়িম minimum two times পঢ়িম কাৰণ আমাৰ বহুত বেছি টাইমও নাথাকে হাতত so আমি two times question টো পঢ়িম so that we do not miss words like not ঠিক আছে ইয়াতে আমি which one of the following is representative of diversity পঢ়ি দিলু হয় যদি not to নেদেখিলু হয় মই বহুত ষ্টুডেন্টস দেখিছো বা নিজৰ এক্সপেৰিয়েন্সৰ পৰা মই ক'বলৈ পাৰো যে not শব্দটো কি হয় ইউজুয়ালি কোৱেশ্চন আমি দৌৰাদৌৰি যেতিয়া আমি কোৱেশ্চন পঢ়ুই not শব্দটো থাকি যায় এইকাৰণে মই সদায় সাজেষ্ট কৰো ঠিক আছে নিজেও হেতু প্ৰিচ কৰো যে not মানে এটা প্ৰশ্ন ঠিক আছে আমি মিনিমাম two times পঢ়িম ঠিক আছে সো যে এনেকুৱা সৰু শব্দ কিছুমান যাতে স্কিপ হৈ না যায় কোৱেশ্চনস পঢ়োতে so which is not a representative of democracy প্ৰথমটো কৈছে sorry democracy নহয় diversity মানে বিবিধতা হয়নে মানে কি ডিফাৰেন্সেস আছে হয়নে নহয় সো ইয়াতে diversity কোনটো অপশনে বেসিক্যালি কোনটো অপশনে diversity মানে ডাইভাৰ্সিটি ফিচাৰ নহয় বুলি সুধিছে বেসিক্যালি প্ৰথমটো কৈছে মাল্টিলিঙ্গুৱেল সিস্টেম সেকেন্ড কৈছে কাষ্ট সিস্টেম থ্ৰী হৈছে ৰিজনাল প্লুৰালিজম আৰু নম্বৰ ডি হৈছে মাল্টিকালচাৰালিজম ঠিক আছে সো আপোনালোকে চাব ডাইভাৰ্সিটি বুলি যদি আমি কো ইন দা ইন্ডিয়ান কনটেক্সট যদি আমি এপ্লাই কৰিব পাৰো আমাৰ ইয়াতে এখাৰ বহুত ইম্পৰ্টেন্ট মানে ফ্ৰেজ এটা আমি ইউজ কৰো ইউনিটি ইন ডাইভাৰ্সিটি হয়নে মানে ডাইভাৰ্সিটি আছে যদিও তাৰ মাজতে একতা বিচাৰি পাও আমি হয়নে সো মাল্টিলিঙ্গুৱেল মানে হৈছে বেলেগ ভাষা কোৱা গ্ৰুপস ঠিক আছে সো হে সোসাইটিত বেলেগ গ্ৰুপস বেলেগ ল্যাঙ্গুৱেজ স্পিকিং গ্ৰুপস বোৰ কি একমোডেট কৰে ঠিক আছে দেন কাষ্ট সিস্টেম মানে আমি যেটো বৰ্ণ সিস্টেমৰ কথা ডিসকাস কৰিছিলো আগতে হে বৰ্ণ সিস্টেম আহে তাৰ লগতে ৰিজনাল প্লুৰালিজম ৰিলিজন প্লুৰালিজম আহে মানে মাল্টিপল ৰিলিজনস দেখিবলৈ পোৱা যায় ঠিক আছে ইনা সেম সোসাইটি ঠিক আছে এখিনি গুটে সেম সোসাইটিৰ কথা কৈ আছে দেন মাল্টিকালচাৰালিজম দেখা যায় মাল্টিপল কালচাৰস একেলগে এক্সিষ্ট কৰি আছে ইন আ সোসাইটি সো আমি যদি অপশনস কিটা চাও অপশন A C আৰু D কি হ'ব these are representatives of what a diverse society ঠিক আছে কিন্তু এটো যেটো কাষ্ট সিস্টেম আছে ঠিক আছে কাষ্ট সিস্টেমে কিন্তু একমোডেট নকৰে ঠিক আছে কাষ্ট সিস্টেম does not accommodate diversity বুলি ক'ব পাৰো আমি does not accommodate diversity বুলি ক'ব পাৰো ঠিক আছে
ঠিক আছে does not accommodate diversity বুলি ক'ব পাৰো ঠিক আছে কাৰণ কাষ্ট সিস্টেম কি হয় মানুহে ডাইভাৰ্সিটিৰ মাজত ইউনিটি ক্ৰিয়েট কৰাৰ সলনি কি কৰিছে ডিফাৰেন্সেস ক্ৰিয়েট কৰি আছে হয়নে the idea of caste system which follows the varna folds হয়নে four fold varna to ji hai follow কৰে ঠিক আছে তাৰ আন্ডাৰত কি কৰিছে সোসাইটিৰ সকলোকে একেলগে একত্ৰিত কৰা নাই accommodate কৰা নাই কি কৰিছে instead they are differentiating creating differences between people so ইয়াৰ correct answer number B হ'ব because A C আৰু D these are representatives of democracy or we can say that these are features of democracy নহয় sorry these are features of diversity ঠিক আছে clear হৈছে okay next question to আমি quickly চাওঁ Okay, next question to আমি quickly চাওঁ যে ইয়াতে African American people ৰ কথা সুধিছে যে equal rights ঠিক আছে which movement demanded equal rights for African American people in the USA ঠিক আছে so এই যে African American people ৰ কথা সুধিছে African American people mostly they are black হয় নে নহয় আৰু যেটো আমি দেখিবলৈ পাওঁ হয় নে এটা racismৰ culture বুলি মই ঠিক বিশেষ নকও racism বেস কৰি পেলাই discrimination is very prevalent in the west ঠিক আছে mainly the united states হয়নে so a african কি বুলি কয় americans খিনিয়ে কোনটো movement কৰিছিলে বুলি কৈছে demanding equal rights কাৰণ ইয়াতে differentiation কৰা হৈছিলে differentiation on the basis of races differences on the basis of races কৰা দেখিবলৈ পোৱা গৈছে হয়নে so এই যিবোৰ differences of base কৰি ঠিক আছে differences বোৰক কি কৰিবলে এই differences বোৰক ঠিক আছে accommodate নকৰি কি exaggerate কৰাটোকে ঠিক আছে that was very prevalent so কি কৰিলে যোনবোৰ African Americans আছিলে who were black ঠিক আছে we also say them we also call them as the blacks হয়নে so black people খিনিয়ে কি কৰিলে they started demanding for equal rights ঠিক আছে so hey equal rights to আমি civil rights movement হিচাপে জানিবলে পাৰো ঠিক আছে civil rights movement হিচাপে জানিব পাৰো that will be number B ঠিক আছে এটো 1964 আপোনালোকে দেখিবলে পাব যদি হিষ্ট্ৰী অলমান কৰে মানে অলমান স্টাডি কৰে ঠিক আছে সো ইয়াতে again it is a political movement আছিলে ঠিক আছে এই কাৰণে এটো কোৱেশ্চন পলিটিৰ পাৰ্টত আমি কৰিবলে চেষ্টা কৰিছো ঠিক আছে সো USA ৰ black people খিনিয়ে equal rights ৰ কাৰণে civil rights movement কি কৰিছিলে start কৰিছিলে ঠিক আছে next question to চাব আপোনালোকে যে what is the relationship between state and religion according to the Indian constitution ঠিক আছে according to the key Indian constitution ঠিক আছে okay so ভাৰতৰ সংবিধান মতে state আৰু religion ঠিক আছে state আৰু religionৰ relationshipটো সুধিছে ঠিক আছে state আৰু religionৰ কি সুধিছে relationshipটো সুধিছে ঠিক আছে okay so এই যে religion আৰু stateৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাও ইন্ডিয়াত এতিয়া ইন্ডিয়া নিজকে সেকুলাৰ ষ্টেট বুলি কৈছে হয়নে প্ৰিএম্বল পঢ়িলে আপোনালোকে দেখিব এটাতে যে সেকুলাৰ শব্দটো দুনিয়াকে হাইলাইটেড বোল্ড ম্যানাৰত মেনশন কৰা হৈছে where it is mentioned in that of the preamble right so preamble যেতিয়া state মানে secular বুলি যেতিয়া মেনশন কৰি দিছে মানে definitely all religions হয়নে India will have to accommodate হয়নে ভাৰতৰ সংবিধানখনো যদি আমি চাও ৰিলিজনক কথা লৈ পেলাই হয়নে ৰিলিজনক কথা লৈ পেলাই তাতে কিছুমান ফান্ডামেন্টাল ৰাইটছৰ আন্ডাৰতো ফিচাৰছ আছে হয়নে নহয় এতিয়া আমি যদি চাও ঠিক আছে আমি যদি চাবলৈ যাও কমপ্লিট সেপাৰেশন আমি দেখিবলৈ নাপাও হয়নে কমপ্লিট সেপাৰেশন দেখিব নাপাও amongst the state that is মানে কি বুলি কয় state machinery versus the কি বুলি কয় religion ঠিক আছে সো ইয়াতে কমপ্লিট সেপাৰেশন নাই because accommodation লাগিব সকলোকে একত্ৰিত কৰি ৰাখিব লাগিব হয়নে within the union of India হয়নে নহয় সো ইয়াতে আমি কি দেখিবলৈ পাও ইয়াতে এটা আমি ideology of principal distance বুলি কও ঠিক আছে principal distance বুলি কও আমি এটো principal distance এটা মেইনটেইন কৰা হয় when it comes to state আৰু religion ঠিক আছে from each other কাৰণ they are not completely separated neither are they completely dependent ঠিক আছে কিন্তু এটা distance maintain কৰিব চেষ্টা কৰিছে by which the state tends not to interfere completely ঠিক আছে not to interfere completely প্ৰত্যেক কথাতে যাতে interference কৰি না থাকে হেতু বস্তু মেনশন কৰে ঠিক আছে সো এটো correct answer কি হ'ব the correct answer will be number B that is principal distance from each other okay ঠিক আছে
Okay. Next question to Ami Sao. There, if A is elected as the President of India, which of the following decision can A take by herself? Okay. So, আমাৰ ইয়াতে A ৰ কথা কৈছে, ঠিক আছে? A হল এগৰাকী মহিলা, for example. তেখেতক কি কৰা হৈছে? President elect কৰা হৈছে, ঠিক আছে? So, এই চাৰিটা decision দিয়া হৈছে A, B, C, D কে তাৰ ভিতৰত, ঠিক আছে? তাৰ ভিতৰত কি কৰিব লাগিব? কি কৰিব লাগিব তাৰ ভিতৰত? কোনটো ডিসিজন এ নিজে লব পাৰে, ঠিক আছে? হেতু আমি টিক কৰিব লাগিব, ঠিক আছে? এতিয়া চাব প্ৰেসিডেন্টৰ কথা যেতিয়া মই কও, প্ৰেসিডেন্ট আমাৰ ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয়, ঠিক আছে? ভাৰতৰ যোনটো আমাৰ এক্সিকিউটিভৰ অৰ্গান আছে তাৰে ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয় প্ৰেসিডেন্ট, ঠিক আছে? সো তেখেতে most of the times প্ৰেসিডেন্টৰ actions বোৰ কেনেকৈ আহে? The president will act on the aid and advice of the council of ministers, ঠিক আছে? Okay, so আমি এৰ কথা কৈ আছিলো যে এ প্ৰেসিডেন্ট হলে তেখেতে কোন কিটা ডিসিজন লব পাৰিব আউট অফ এ বি সি ডি, ঠিক আছে? সো মই অলৰেডি কলো যে প্ৰেসিডেন্টে কি she will act on the aid and advice of the council of ministers, আৰু council of ministers কোনে হেড কৰে? It is headed by the prime minister, ঠিক আছে? সো এই গোটেইখিনি আমি হেতু কথা মনত ৰাখিলো প্ৰথম কথা, ঠিক আছে? সো সেকেন্ড কথা ইয়াতে প্ৰেসিডেন্টে কি কৰিব পাৰে বুলি সুধিছে, ঠিক আছে? প্ৰথম অপচনটো কৈছে he can select a person of choice, ঠিক আছে? তো চয়েসেৰে প্ৰাইম মিনিষ্টাৰ ইলেক্ট কৰি দিব পাৰে বুলি কৈছে, নহয় হয় না নহয়? প্ৰাইম মিনিষ্টাৰৰ ইলেকশনটো কি হয়? প্ৰাইম মিনিষ্টাৰৰ ইলেকশন ইজ directly done through the Lok Sabha elections, হয় না নহয়? So সেই পাৰ্টি যোনটোৱে কি বুলি কয় majority of the votes pabo, they will decide, হয় না নহয়? Prime ministerial candidates on কি কৰে directly elect কৰে through the Lok Sabha elections, হয় না? So president নকৰে এইটো কাম, number A is incorrect. Then nominate the leader of her choice to the council of ministers, no, etu nokore. Again, president does not act on choice, hoine? Moi bare bare kolu the president does not act on choice but rather on the aid and advice. Aid mane basically ami aid aru advice boli ko ekelage duta use koru, aid and advice of council of ministers ami kom boli likhibo paru short on hetu, thik ase? Choice ere kam nokore, thik ase? Ask recommendation of a bill passed by both the houses, thik ase? Aru last question, dismiss a prime minister despite the person having a full majority in the lower house, ঠিক আছে? এইটো কোৱেশ্চন চাবা prime minister যেটো dismissal মানে কি? prime minister of position ৰ পৰা remove কৰা আইডিয়াটো, ঠিক আছে? that is dismissal বুলি কয় তাক। so হে dismiss কৰিব নোৱাৰে কোনো, কাৰণ তেখেতে full majority prove কৰিছে, ঠিক আছে? full majority কি prove কৰিছে? that is আমাৰ পাৰ্লিয়ামেন্টৰ লোকসভা তেখেতে prime ministerে যেতিয়া নিজৰ পাৰ্টিৰ majorityটো মানে establish কৰিব পাৰিব, either one party হ'ব পাৰে বা coalition party হ'ব পাৰে, ঠিক আছে? through that majority prove কৰিব লাগিব, কিন্তু যদি majority prove কৰিব নোৱাৰে, only in that case the prime minister and his whole যেটো government আৰু basically it will fall, ঠিক আছে? so full majority prove কৰিবলে মানে motion এটা rise কৰিব পাৰে, ঠিক আছে? যেতিয়া opposition এ এটা motion, ঠিক আছে? that motion is known as no confidence motion, ঠিক আছে? that motion is the no confidence, ঠিক আছে? no confidence motion যেতিয়া raise কৰিব, ঠিক আছে? in the parliament, in that case the prime minister will have to prove their majority, ঠিক আছে? গভৰ্ণমেণ্টে নিজৰ majority prove কৰিব লাগিব, আৰু in case majority কোটাটো যদি টাচ কৰিব নোৱাৰে, the government will collapse, ঠিক আছে? so ইয়াতে again prime minister presidentৰ কোনো ধৰণৰ role নাই, ঠিক আছে? so A B D নহয় বুলি গম পালো, so ইয়াৰ answer to number C হ'ব যে bill এখন, ঠিক আছে? যেতিয়া bill এখন both the houses ত pass কৰা হয়, তেতিয়া কি হয়? last step এটা bill act বনাৰ আগত last step টো হয় presidentৰ assent ল'ব লাগে, হয়নে? the president will have to sign, তাক আমি assent বুলি কওঁ, ঠিক আছে? so presidente assent দিয়াৰ আগত, ঠিক আছে? সেই particular bill খন কি কৰিব পাৰে? তেখেতসকলে bill খন reconsider কৰিবলৈ ঘূৰাই পঠিয়াব পাৰে back to the houses, ঠিক আছে? by houses we are referring to the Rajya Sabha as well as the Lok Sabha, ঠিক আছে? so answer number C হৈ গ'ল এটো correct answer, বুজি পাইছে আপোনালোকে? Okay, next question to আমি move কৰো. What is the next question? Unity in diversity. My first slide ote unity in diversity কথা কলো. Unity in diversity কোনজন ব্যক্তিয়ে কৈছিলে? One of the greatest personalities, one of the charismatic leaders of the Indian history, none other than Jawaharlal Nehru, ঠিক আছে? Jawaharlal Nehruৱে তেখেতৰ বুকত The Discovery of India এই শব্দটো, that is unity in diversity শব্দটো ব্যৱহাৰ কৰিছিলে, ঠিক আছে?
the diversity diversity নহয়, the discovery of India. Diversity, unity in diversity দেখি মই লিখি দিলো, the discovery of India, ঠিক আছে, the discovery of India, ঠিক আছে, 1946 ৰ বুক হয় এখন, বুকখনো মনত কৰি ল'ব, 1946 ৰ হয়, ঠিক আছে, unity in diversity কোনে কইন কৰিছিলে, জৱাহৰলাল নেহৰু, ঠিক আছে। next question টো আমি চাও, that the area from where voters choose their MLA is called, ঠিক আছে, MLA ৰ কথা সুধিছে, MLA মানে কি হয় again, member of legislative assembly, হয় না নহয়, member of what, member of the legislative assembly, হয়, member of what, member of the legislative assembly, MLA, ঠিক আছে। so MLA কোন যোনটো এৰিয়াৰ পৰা ইলেক্ট কৰা হয়, সেই এৰিয়াটো কি বুলি কয়, মিউনিচিপাল কৰ্পোৰেচন, ওয়াৰ্ড কাউন্সিলৰ, কনস্টিটুৱেন্সি বা জিলা পৰিষদ। so সেই এৰিয়াটো MP MLA in both cases হ'ব পাৰে, MP আৰু MLA যোনটো এৰিয়াৰ পৰা ভোট কৰা হয়, সেই এৰিয়াটোক আমি কনস্টিটুৱেন্সি বুলি কওঁ। ভেৰি কমন হয়, এটো পঢ়িবলগীয়া কথা বিশেষ নহয়, এটো আপোনালোকে নিউজ চেনেল বা ইলেকশনছ আহিছে তেনেকে ক'লে আপোনালোকে গমেই পায়, হয়নে। so এই কনস্টিটুৱেন্সি, ঠিক আছে, যেটো আমি অসমীয়াত সমষ্টি বুলি কৈ থাকিলো, হেতুৱে কনস্টিটুৱেন্সি, ঠিক আছে। so MLA বোৰ ইলেক্ট হোৱা এৰিয়াটোক কি বুলি কয়, MLA MP both, ওকে। so তেখেতে যোনটো এৰিয়াৰ পৰা তেখেতে ৰিপ্ৰেজেন্ট কৰে, ঠিক আছে, that area is known as constituency, okay। আৰু এটা কনস্টিটুৱেন্সিৰ পৰা মাল্টিপল ক্যান্ডিডেটস উঠিব পাৰে, and whoever will কি বুলি কয়, gain the most number of votes, ঠিক আছে, যোনে আটাইতকৈ অধিক পাৰ্সেন্ট অফ ভোট পাব, ঠিক আছে, তেখেতে কি কৰে, নিজৰ মানে উইন কৰে সেই কনস্টিটুৱেন্সিটো, ঠিক আছে। নেক্সট প্ৰশ্নটো আমি চাও, the meetings of the constituent assembly were held in which of the following place or places, okay। so constituent assembly কথা সুধিছে, আমি constituent assembly কথা বহুতখিনি কোৱেশ্চনছ আমি অলৰেডি দেখিব পাও, ঠিক আছে। constituent assembly বহুতটা কোৱেশ্চনছ আমি দেখিবলৈ পাইছো in the previous years questions, ঠিক আছে। কোনে লিড কৰিছিলে, কোন টেম্পৰাৰী প্ৰেসিডেন্ট আছিলে, তাৰে কোন পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিলে, এইবোৰ আহি থৈছে। তাৰ লগতে কি বুলি কয়, the first date of meeting আহি থৈছে, ঠিক আছে। এনেকুৱা বহুত ধৰণৰ কোৱেশ্চনছ constituent assembly পৰা আহিছে, ঠিক আছে। constituent assembly চেয়াৰম্যান কোন আছিলে, তাৰে ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান কোন আছিলে, ঠিক আছে, এইবোৰ প্ৰশ্ন বাৰে বাৰে ৰিপিটেড আহি গৈছে। so এই যেতিয়া আমি প্যাটাৰ্নটো এনালাইজ কৰি আছো, আপোনালোকে কি গম পাব যে আমি constituent assembly as a very fundamental part of the paper দেখিবলৈ পাও, ঠিক আছে। so most probably এইবাৰো ৰিপিট হ'ব পাৰে। so constituent assembly related যিমান PYQs কৰা হৈছে বা যিমানখিনি PYQs আপোনাক মানে দেখিছে এতিয়ালৈ অবজাৰ্ভ কৰিছে, ঠিক আছে, এইখিনি যাতে এৰি নিদিয়ে বা related facts কিছু মানুহ আপোনালোকে যাতে চাই থৈ দিয়ে, ঠিক আছে। so constituent assembly প্ৰথম মিটিং, ঠিক আছে, প্ৰথম মিটিং আমি 9th ডিসেম্বৰত হোৱা দেখো, ঠিক আছে, 9 ডিসেম্বৰত আমি হোৱা দেখো, ঠিক আছে। ক'ত হৈছিলে, constituent assembly first meeting হয় না, first meeting 1946 9 ডিসেম্বৰত হয়। ক'ত হয়, ইয়াতে নিউ দিল্লীত হ'ব, ঠিক আছে। ক'ত হয় মিটিংটো, it happened in নিউ দিল্লী, ঠিক আছে। কলকাতা, বম্বে, মাদ্ৰাছৰ কথা ইয়াতে আহি নাপায়, ঠিক আছে। so constituent assembly first meeting 9 December 1946 ত হয়, which is the first meeting, ঠিক আছে, which is the first meeting। আৰু ক'ত হয় ফাৰ্স্ট টাইমৰ কাৰণে, in which place or places বুলি কৈছে, ঠিক আছে, মানে এই গোটেই কেইটা অপচনৰ ভিতৰত কোনটো প্লেস বা মাল্টিপল প্লেসেসও হ'ব পাৰে। ইয়াৰ তলত একচুয়ালি ABCD কে অপচন দিয়া আছিলে, বাট ইয়াতে যেটো only A হয়, ঠিক আছে। okay, question to A2 হয় actually, A2 same question to এতিয়া চাও, ইয়াতে choose the correct answer বুলি কৈছে 1 2 3 4, only 1 2, only 1 2 3 4, only 1 2 4, ঠিক আছে। so ইয়াৰ answer to কি হ'ব, number A, that is only 1, ঠিক আছে। নিউ দিল্লীত হয় constituent assembly first meeting, that is 9th December, okay, 1946, clear হৈছে, okay। নেক্সট প্ৰশ্নটো এতিয়া চাব যে পঞ্চায়তী ৰাজ সিস্টেমৰ কথা সুধিছে, ঠিক আছে। পঞ্চায়তী ৰাজ সিস্টেম, the work of the gram panchayat is approved by, so আমাৰ গ্ৰাম পঞ্চায়তৰ কথা সুধিছে।
Panchayati Raj Institution, ঠিক আছে Panchayati Raj Institution again আমি PRI বুলি কও Panchayati Raj Institution ক আমি grassroots level democracy বুলি কও ঠিক আছে PRI আৰু তাৰ লগতে municipalities we call it the grassroots level democracy ঠিক আছে কাৰণ একদম rootত এই democracy practice কৰা দেখা গৈছে ঠিক আছে so we also call as grassroots level democracy কাৰণ কিহৰ কাৰণে ডেমক্ৰেসি বুলি কৈছে কাৰণ পাৱাৰস আৰ ডিসেন্ট্ৰেলাইজ হয়নে পাৱাৰ খিনি সেন্টাৰৰ হাতত কমপ্লিটলি নাই হয়নে কি কৰিছে পাৱাৰ খিনি ডিসেন্ট্ৰেলাইজ কৰি ভগাই দিয়া হৈছে ষ্টেটলে আৰু এটুক আমি লোকাল লেভেল PRI it falls under the local level ঠিক আছে we call it the local level ঠিক আছে so PRI কোনটো এমেন্ডমেন্টৰে কি বুলি কয় এস্টাবলিশ কৰা হয় that is the 73rd Constitutional Amendment Act 1992 হয়নে 73rd Constitutional Amendment Act okay 73rd Constitutional Amendment Act 1993 রে এই PRI establish করা হয় similarly 74th রে municipal corporations establishment করা দেখা গৈছে ঠিক আছে তো পঞ্চায়তী ৰাজৰ যেটো the work of the gram panchayat ঠিক আছে আমি পঢ়িছিলো various levels ঠিক আছে various levels পঞ্চায়তী ৰাজ institutions or ঠিক আছে তো তাৰে যেটো গ্রাম পঞ্চায়ত আছে তেখেতৰ কামবোৰ কোনে ঠিক আছে তেখেতৰ কামবোৰ কোনে approve কৰে বুলি কৈছে the answer will be gram sabha ঠিক আছে the answer will be what gram sabha ঠিক আছে ইয়াতে যেটো জিলা পৰিষদ দিয়া হৈছে জনপদ সমিতি দিয়া হৈছে আৰু লগতে পঞ্চায়ত সমিতি দিয়া হৈছে এবোৰ গুটেখিনি PRI institutionৰ পাৰ্ট হয় but গ্রাম পঞ্চায়তৰ ফাংশনিংস বোৰ কোনে approve কৰিব it will be the gram sabha ঠিক আছে ক্লিয়াৰ হৈছে okay Next question to me quickly solve that right to livelihood has been established as a part of which particular fundamental right ঠিক আছে right to livelihood okay right to livelihood has been established by which particular fundamental right ঠিক আছে so জেনেকে আপোনালোকক মই কলো যে ভাৰতৰ সংবিধানখন কি হয় it is amendable মানে সংশোধন কৰা capacity আছে ইয়াৰে ঠিক আছে ভাৰতৰ সংবিধানত কি সংশোধন কৰিব পৰা capacity আছে so পাৰ্লিয়ামেন্টে মিলি পেলাই কৰিব পাৰে হয় নহয় এতিয়া চাব সুপ্ৰিম কোৰ্টৰ কিছুমান জাজমেন্টেও এই যেবোৰ রাইটস আছে ঠিক আছে because fundamental rights are justiciable মানে কি ভায়োলেশনৰ ক্ষেত্ৰত চ্যালেঞ্জ কৰিব পাৰে in the judiciary ঠিক আছে হেতু কাৰণে সুপ্ৰিম কোৰ্টত যেতিয়া চ্যালেঞ্জ কৰিছে সুপ্ৰিম কোৰ্টৰ জাজমেন্টে এই এনেকুৱা ফান্ডামেন্টাল ৰাইটছত এমেন্ডমেন্ট আৰু চেঞ্জেস কৰি আহিছে মাল্টিপল টাইমস ঠিক আছে ক্লিয়াৰ হৈছে মাল্টিপল জাজমেন্টস আছে ঠিক আছে মাল্টিপল জাজমেন্টস আহিব এই জাজমেন্টৰ ভিতৰত ঠিক আছে হেবুৰে আমাৰ ফান্ডামেন্টাল ৰাইটৰ কি ডাইনামিক্স বোৰ চেঞ্জ কৰি থাকিব পাৰে ৰিজন টু কি কাৰণ ফান্ডামেন্টাল ৰাইটস জাস্টিসিবল হয় তাক চ্যালেঞ্জ কৰিছে সো তাতে চেঞ্জেস আৰ অলসো পসিবল ঠিক আছে সো ৰাইট টু লাইভলিহুডৰ কথা সুধিছে কোনটো ফান্ডামেন্টাল ৰাইট এটা মোক আপোনালোকে কওক যে ফান্ডামেন্টাল ৰাইট কোনটো পাৰ্টত আছে ভাৰতৰ সংবিধানখন বেলেগ বেলেগ ভাগত ভগোৱা হৈছে হয়নে ফান্ডামেন্টাল ৰাইটৰ পাৰ্টটো কোনটো ভাগত আহে which part of the constitution is consistent of the fundamental right ঠিক আছে এটো কমেন্ট কৰি আপোনালোকে ড্ৰপ কৰিব ঠিক আছে এটো আপোনালোকৰ হোমৱৰ্ক কোৱেশ্চন থাকিলে ওকে সো কমেন্ট সেকশনত আপোনালোকে লিখি দিব ঠিক আছে which part fundamental right পৰে ভাৰতৰ সংবিধানত ঠিক আছে সো এতিয়া right to livelihood ৰ কথা কৈছে ঠিক আছে right to livelihood মানে কি নিজৰ কি বুলি কয় কেনেকে নিজৰ জীৱনটো জীৱা মানে জীয়াবলৈ কোনখিনি কেনেকুৱা ধৰণৰ মেজাৰ্স মানুহবোৰে লব ঠিক আছে earning a livelihood বুলি যে আমি কও সো কেনেকে কৰিব ঠিক আছে সো livelihood ৰ ক্ষেত্ৰত আপোনালোকৰ অপচন কেটা দিয়া হৈছে right to opportunity right to life right to movement আৰু right to profession ঠিক আছে ইকুয়ালিটি এই গুটেখিনি আমাৰ কি হয় ফান্ডামেন্টাল ৰাইটৰ আন্ডাৰত পৰে ঠিক আছে ফান্ডামেন্টাল ৰাইটৰ আন্ডাৰত পৰে এটা যেটো right to livelihood ঠিক আছে right to livelihood সুপ্ৰিম কোৰ্টে কৈছে যে it falls under the right to life ঠিক আছে এটা right to life কোনটো আৰ্টিকল হয় right to life is article 21 of the Indian Constitution ঠিক আছে right to life so right to livelihood right to livelihood ঠিক আছে তাৰ পিছত আমাৰ right to privacy আহে right to livelihood হল তাৰপিছত right to privacy হল তাৰপিছত right to pollution free environment হয়নে সুভাষ কুমাৰ versus state of Bihar বুলি যেটো act আছিলে হেটোৰ থ্ৰুৰে act নহয় judgment আছিলে ঠিক আছে হেটোৰ থ্ৰুৰে আমি right to pollution free environment
পলিউশন ফ্ৰী এনভায়ৰনমেন্ট ঠিক আছে এই তিনিটা ঠিক আছে আৰু এনেকে চেঞ্জেস আহি থাকিব পাৰে এখিনি কিহৰ আন্ডাৰত আহা বুলি কৈছে ৰাইট টু লাইফৰ আন্ডাৰত পৰে বুলি সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিছে ঠিক আছে ৰাইট টু life ঠিক আছে which is a fundamental right ঠিক আছে which is what a fundamental right clear hoise okay next ami separation of religion from the state question to dise ami aru eta question yar agote korilu about state and religion hoy ne state aru religion or relationship to state and religion or relationship to proshno ami yar agoteo dekhisu hoy ne so yate aru eta proshno dia hoise So state and religion related dia hoise prothom to koise separation korar result to ki hobo khudise thik ase ei je religion aru state or ami separation dekhilu thik ase religion aru state or je ami separation dekhilu so ei separation tour main motive ki hoy aru ei result ki mane ki result dibo amak thik ase karon state completely interfere kori thakibo parile hoy hoy na nohoy prottek kotha prottek matters on thik ase church or establishment hall mandirs or establishment hall mosques or establishment hall ei hokolo hini kotha bare bare ki interfere kori thakibo parile hoy thik ase ba enikwa kisman laws hol hebur related ki kisman interference di thakibo pare but most of the times we will see je nokore thik ase complete separation nai mo kolo principal distance follow kore thik ase kintu ei principal distance to mane ki ultimately separation e hoy na nohoy they are not intertwined ei mane ki kora nai overlap kora nai coincide kori thaka nai ki kori ase eta distance maintain kori ase meaning that there is a safe ki boli koise there is a safe kind of separation okay so yate tyranny of majority ki result kore boli koise preventing tyranny of majority yes majority religion is jate nijor ki boli koy rajotto arambho kori nidie ঠিক আছে হয় না নহয় এতিয়া majority community ক্ষেত্ৰত যদি আমি কো community to because majority government to there are high chances the majority community members will be consistent হয় না নহয় consisting of majority community people right so এই tyranny to নহবো এতিয়া যেটা state or religion or separation hobo ঠিক আছে okay then preventing the violation of fundamental rights yes fundamental rights to amar religion related kisman fundamental rights ase tareo violation no hobo right tar ogote democratic functioning without discrimination and prejudice ami dekhibole pam ঠিক আছে tar ogote prevention of occurrence of communal riots eta apnaloke sabo je ei communal rights je hoye ase communal mane based on religion hoyne based on religion jembo rights hoye ase tate কি বুলি কয় ৰখাবলৈ আমাক এটা নিউট্ৰেল গভৰ্নমেন্ট লাগিব হয়নে যদি separation of religion আৰু state নাথাকে the government will be biased towards the majority community so হেতু যাতে নহয় হেতু কাৰণে কি কৰে a b c d কি কৰা হয় establish মানে ঠিকঠাক কে প্ৰ্যাকটিস কৰে ঠিক আছে so ইয়াৰ correct answer to কি হ'ব number d that is a b c d ঠিক আছে clear হৈছে okay next question to চাও আমি এতিয়া who among the following key players key players of the criminal justice system ঠিক আছে এটা judiciary কথা কৈছে ঠিক আছে judiciary কথা কোৱা হৈছে ইয়াতে ঠিক আছে so a criminal justice ঠিক আছে criminal justice ৰ কাৰণে কোন গিটা actors দেখিবলৈ পাব আমি justice provide কৰিবলৈ আমাক কোৰ্টত judge লাগিব হয়নে তাৰ পিছত charge sheet file কৰিবলৈ for example we will need the police right we will need the police আৰু আমাক public prosecutor লাগিব যেটো মানে public prosecutor মানে হৈছে the person who is allotted by the government ঠিক আছে চৰকাৰে যিজন উকিল দিব ঠিক আছে চৰকাৰে কাৰণ সকলোৱে প্ৰত্যেকজন ব্যক্তিয়ে একে সকলোৰে একে ৰিসোৰ্সেস নাথাকে ঠিক আছে পইচা পাতিৰ কথা আহে যেতিয়া লিগ্যাল কেसेस অৰ ম্যাটাৰস আহে সো ইন দ্যাট ম্যাটাৰ কি হ'ব কিছুমান কি বুলি কয় উকিল চৰকাৰৰ ফালৰ পৰা প্ৰভাইড কৰা হয় ঠিক আছে সো দ্যাট সকলোৰে ইকুৱেল ৰাইট টু জাস্টিস থাকে ঠিক আছে সো এই পাব্লিক প্ৰসিকিউটৰ বোৰ হে চৰকাৰে প্ৰভাইড কৰা উকিলবোৰ হয় ঠিক আছে সো ABC তিনিওজনে কি কৰিব ক্ৰিমিনাল জাস্টিস প্ৰভাইড কৰিবলৈ ক্ৰিমিনাল যেটো জুডিশিয়াৰী সিস্টেম হয় তাত এক্টিভলি তেখেতসকলে কি কৰে এক্ট কৰে ঠিক আছে okay next question to ami saw the important mechanism during the parliament session by which MPs elicit mane information uliai ঠিক আছে about the working of the government and keep a check over the executive ঠিক আছে keep a check over the executive is known as 0 hour question hour calling attention motion aru walk out of the house eta gute gita jodi sai apnaloke 0 hour question hour calling attention motion ei tiniuta ঠিক আছে ei tiniuta ki hoy these are instruments of eliciting information ঠিক আছে these are instruments
to elicit information. Elicit মানে information উলোৱা, ঠিক আছে? Elicit information. Okay? Elicit information. আৰু যেটো walking out of the house, this is very illogical. ঠিক আছে? প্ৰতিবাদ কৰিলে walk out কৰি দিয়ে, কি বুলি কয়, ইয়াৰ পৰা হাউজৰ পৰা legislative assembly হল বা parliament হল, ঠিক আছে? So a walking out of the এটো নহয়, তাৰ বাহিৰে বাকি তিনটা will be the correct answer. So answer to কি হ'ব out of the 4 options? The answer will be A, B and C. ঠিক আছে? Number point C, that is A, B and C will be the exactly correct answer. ঠিক আছে? 0 hour, calling attention, motion আৰু question hour. ঠিক আছে? Information derive কৰিবলে. Okay? Okay. Next question was what is the literal meaning of the Dalit? ঠিক আছে? আমি Dalit সকলক Harijans কোৱা শুনিছো, হয়নে? Dalit সকলক Harijan কোৱা শুনিছো, কি Bahujans কোৱা শুনিছো, ঠিক আছে? কিন্তু ইয়াৰ literal meaning to কি হয়? What is the exact translation বা exact meaning? ঠিক আছে? Literal meaning সুধিছে, literal exact মানে যেটো in the literal sense সুধিছে, মানে লিখিলে তোমালোকে কেনেকৈ ট্ৰান্সলেট কৰিবা, ঠিক আছে? তোমাক যদি গুগল আপোনালোকে যদি গুগলটো ট্ৰান্সলেট কৰিব দিয়ে the word Dalit কি আহিব পাৰে, ঠিক আছে? So Dalit মানে কি হৈছে? The correct answer for Dalit will be broken. ঠিক আছে? The correct literal transformation, okay, literal changes, literal কি বুলি কয়, changes to কি হ'ব? It will be broken. ঠিক আছে? Next প্ৰশ্নটো দিছে যে when was the Protection of Women from Domestic Violence Act passed? Okay, DVA Act বুলি কও আমি এটো shortত DVA বুলি কও, that is Domestic Violence Act. ঠিক আছে? So domestic violence মানে আপোনালোকে গম পাইছে হয়নে? ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত for example হাজবেণ্ডে ওয়াইফক মাৰি আছে, ঠিক আছে? বা ওয়াইফৰ ওপৰত টৰ্চাৰ কৰি আছে and the wife she মানে তেখেতৰ হাতত for example ইমানখিনি power নাই, ইমানখিনি resources নাই that she will fight against the husband, হয়নে? So এইটো ক্ষেত্ৰত DVA Act for the protection of the women, ঠিক আছে? So that they can file, so that সেই মানুহখিনিয়ে সেই মহিলা সকলে কি কৰিব পাৰে, নিজৰ পুৰুষ সকলৰ মানে নিজৰ স্বামী তেখেত সকলৰ প্ৰতি কি কৰিব পাৰে, কেসেস কৰিব পাৰে বা তেখেত সকলক লৈ পেলাই কি হয় এম্প্যাথেটিক যাতে হয় the judiciary system, এই এক্টটো কি পাস কৰা হৈছে, ঠিক আছে? Domestic Violence Act. So Domestic Violence Act 2005 ত পাস কৰা গৈছে, হ'ব মনত ৰাখিব DVA Act, it happened in 2005, ঠিক আছে? গভৰ্ণমেন্টৰ ফালৰ পৰা, ঠিক আছে? ওকে, সো এইখিনি আমাৰ আছিল আজিৰ ক্লাছৰ কাৰণে। Okay, so আজি কেইবাটাও প্ৰশ্ন আমি কৰিবলৈ চেষ্টা কৰিলো, আশা কৰিছো আপোনালোকৰ বাবে ইনসাইটফুল হল ক্লাছটো। আমি এনেকৈ বাকি পাৰ্টছবোৰৰো এনেকৈ MCQs কিছুমান অবজেক্টিভ টাইপ কোৱেশ্চনছ নিশ্চয় প্ৰেক্টিস কৰিম, ঠিক আছে? আৰু এনেকুৱা পলিটিৰ আমাৰ আৰু কোৱেশ্চনছ ওলাব আমি চাব বিচাৰিলে, সো এক্সাম আহাৰ আগত আমি ভালদৰে প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিম চেনেলত। সো আপোনালোকে ভিডিওটো কেনেকুৱা পালে নিশ্চয় জনাব কমেন্ট সেকশনত, আৰু আন এটা ভিডিওত আমি নিশ্চিতভাৱে লগ পাম। ধন্যবাদ জনাইছো ভিডিওটো চোৱাৰ বাবে, আকৌ লগ পাম। থ্যাংক ইউ।